তোমালোকৰ যেটো কম্পাৰ্টমেন্টাল পৰীক্ষা এই পৰীক্ষাটো অনুষ্ঠিত হ'ব এই মাহতে সো তোমালোকে ডেট পাই গৈছা সো এই পৰীক্ষাটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব ভালদৰে পঢ়িব লাগিব যেহেতু তোমালোকৰ 5 মাৰ্ক দুখন তোমালোকৰ পেপাৰ থাকিব হয় নহয় মানে দুটাত এক্সট্ৰাকে তোমালোকৰ ওএমআৰ পেপাৰ এখন থাকিব আৰু লগতে তোমালোকৰ ডেসক্ৰিপটিভ পাৰ্ট থাকিব সো তাৰ বাবে তোমালোকে গমে পাইছা 13 মাৰ্কস পাব লাগিব ওএমআৰত আৰু 14 মাৰ্কস পাব লাগিব ডেসক্ৰিপটিভ পেপাৰত ঠিক আছে এখিনি তোমালোকক মই ভিডিও আকাৰে বুজাই দিছো বা কিবা অসুবিধা থাকিলে মই ভিডিও আকাৰে তোমালোকক বুজাই দিম এতিয়া এই প্ৰশ্নখনলৈকে এইখন প্ৰশ্ন ইম্পৰ্টেন্ট হয় যিখন আগতে আহি গৈছে আমি যদি চাও 2023 চনত এইখন কোৱেশ্চন পেপাৰ আহি গৈছে সো এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হয় এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা আৰু মই এনসাৰ খিনিও কৈ দিছো আমাৰ গ্ৰুপটো আছে যেটো গ্ৰুপত তোমালোকক এনসাৰ খিনিও দি দিম ঠিক আছে আৰু আমি ম্যাথছ সোশ্যাল সায়েন্স আসামিজ আৰু ইংলিশ চাৰিটা সাবজেক্টৰ আমি কমন নোটস দি আছো এটা মাত্ৰ 49 টকা এটা লৈছো জাস্ট তোমালোক কোনোবা যদি লাগে ল'ব পাৰিবা ঠিক আছে যিসকলৰ বিচাৰে আৰু ঠিক আছে এটা প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ বাছি উলিওৱা ইয়াত দিয়া আছে তোমালোকে আৰু যেটো হোৱাটসএপ নম্বৰ দেখাইছে এই নম্বৰতে এসএমএস কৰিলে হ'ল ইয়াত প্ৰথম প্ৰশ্ন কৈছে তলৰ তালিকাসমূহত তালিকাত কিউৰ মান কি হ'ব সুধিছে ইয়াত চোৱা পি কিউ দিয়া আছে পি যদি কি 2 হয় কিউ 24 হ'ব অৰ্থাৎ p2 হলে কিউ 24 তাৰপে 3 হলে 16 4 হলে 12 6 হলে কিমান হ'ব চোৱা 2 লগত আমি 2 লগত 24 পূৰণ কৰি কিমান পাওঁ 48 পাওঁ কিউ আকৌ নেক্সট 3 আৰু 16 আছে 3 * 60 48 এ পাওঁ 4 * 12 আছে 4 * 12 হলে 48 এ পাওঁ এটা 6 ৰ লগত কিমান পূৰণ কৰিলে আমি 48 পাম 6 ৰ লগত 8 যদি পূৰণ কৰি 8 পূৰণ কৰিলে 48 পাম গতিকে c টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট হৈছে যদি এটা আমি পাইছো এবিলাক হয় না যদি 2025 কিমান হয় 45 হয় তেতিয়া হলে 2025 অৰ্থাৎ 20.25 কিমান হ'ব খুদিছে যেটো চোৱা দুটা সংখ্যা আছে 2025 আছে যত 45 পাইছো ইয়াত দুটা আগত দুটাৰ পিছত দশমিক আছে নাই ওতে এটা ইয়াত এটাৰ হ'ব অৰ্থাৎ 4.5 হ'ব নিশ্চয় ধৰিব পাৰিছা 20 দুটাৰ বাবে 4 থাকিল আৰু পইণ্ট আছে মাজত পইণ্টটো মাজত দিলে হৈ যাব आंसर হৈ যাব ঠিক আছে অৰ্থাৎ বি টো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰটো চোৱা তোমালোকে ইয়াত দিয়া আছে ইয়াৰ মান দিয়া আছে কিমান হ'ব 1 ডিভাইড বাই যেটো আমাৰ দিয়া আছে এইটো মান কিমান হ'ব সুধিছে চোৱা লিখি লোৱা গৈছে আমি आंसर খিনি ডাইৰেক্ট দি দিছো তোমালোকে চোৱা 1 টু দি পাৱাৰ 1 ডিভাইড বাই 3 to the power 1 whole to the power minus 5 আছে হয়নে নহয় এটা সোয়া এইটো সোয়া 3 to the power 1 minus 1 মানে কিমান হ'ব ইয়াক 1 divided by 3 কৰিলে minus 2 গুচি যাব এনেকুৱাকৈ লিখিব পাৰো সোয়া সেই কাৰণে মই এনে কৈ দিছো ঠিক আছে এতিয়া সোয়া কি কৰিছো যেহেতু আমাৰ কি আছে এটো আমি তলত 3 টো আছে 3 টো কি হ'ব তলত থাকা আছে কাৰণে এটো 3 টো ওপৰৰ ফালে গুচি যাব ঠিক আছে 3 টো ওপৰৰ ফালে দিছো আৰু 1 টো তলৰ ফালে হ'ব হয় নহয় এটা কি হ'ব এই মাইনাস আছে মাইনাসে হ'ব এতিয়া সোয়া 3 1 গুণ 3 পালা তলত 1 পালা ওটা কি আছে -5 আছে এই মাইনাস টো প্লাস কৰিব লাগিলে 1 টো ওপৰৰ ফালে দিবা 3 টো তলৰ ফালে দিবা মাইনাস টো কি হ'ব প্লাস হ'ব এটা 1 5টা পূৰণ কৰিলে 1 এ পাম আৰু 3 5টা পূৰণ কৰিলে কিমান 243 পাম ঠিক আছে 243 হ'ব ইয়াৰ आंसर বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে তলত দিয়া সংখ্যা কেইটা পৰিমেয় সংখ্যা কোনটো হ'ব সোয়া √3 টো √3 থাকা 27 এনেকৈ লিখিব পাৰো সোয়া 27 এনেকৈ লিখিব পাৰো 3 এ 27 9 বাৰ যাব 3 এ 9 3 বাৰ যাব অৰ্থাৎ আমি সোয়া ওপৰত যেনেকৈ আছে তেনেকৈ ৰাখা ইয়াত কি কৰিছো মই ইয়াত সোয়া √3 তিনিটা পাইছো না √3 লিখি তিনিটা 3 পাইছো তিনিটা 3 লিখিছো 3 এটা 3 লিখিলো আৰু দুটা 6 স্কয়াৰ কৰিলো স্কয়াৰ √3 কেনসেল হ'ব তেতিয়া কি থাকিব √3 তলত 3 থাকিল আৰু এই স্কয়াৰটো √3 কেনসেল কাৰণে আমি কি থাকিলো 3 পালো ঠিক আছে 3 পালো এতিয়া সোয়া 3 √3 আৰু √3 কেনসেল হ'ব কি থাকিব ওপৰত 1 থাকিব আৰু তলত কি আছে 3 আছে 3 টো কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব ঠিক আছে তাৰ পিছত নেক্সট টো আহা নেক্সট টো কি দিছে ভি টো চোৱা ইয়াত কৈছে যে দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্ত হোৱাৰ স্থানৰ সংখ্যা কিমান আটাইতকৈ বেছি নাম্বাৰ কোনটোত আছে হাতটো কোন আছে হাতটো 2 to the power 4 আছে হয় নহয় যেটো আটাইতকৈ বেছি সৰ্বোচ্চ হাতটো 4 আছে ওটা কি লিখিবা ইয়াৰে आंसरটো যদি চাও 4 হ'ব ইয়াৰ आंसर সোয়া ইয়াত দেখা পাইছা 4 হবে লেখা আছে সৰ্বাধিক হাতৰ সংখ্যা 4 থাকাৰ কাৰণে আমি 4 লিখিছো এটো 4 দে অসমীয়াত লিখিছো হা 4 থাকাৰ কাৰণে
নেক্সট হৈছে তলৰ কোনটো বহুপদ হ'ব প্ৰথমটো হ'বই নোৱাৰে কাৰণ যদি আমি তলত ফালে অৰ্থাৎ ভগ্নাংশৰ তলৰ ফালে হ'ব নোৱাৰে ভগ্নাংশৰ তলৰ ফালে বীজগণিত ৰাখি থাকিলে ই বহুপদ হ'ব নোৱাৰে আৰু এইটো ৰুটুভাৰ আছে কাৰণ এইটো নহয় আৰু যদি আমি চাওঁ ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত নেক্সট হৈছে 7 নম্বৰটো কৈছে যে ypx লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেন্তে px ৰ শূন্য সংখ্যা কিমান হ'ব ইয়াৰে যদি এনসাৰ চাও তেতিয়াহ'লে তিনিটা বিন্দুত ছেদ কৰে বাবে 0,3 হ'ব তিনিটা বিন্দুত ছেদ কৰে মানে 0,3 হ'ব দুটা দুটা 2 হ'লেতে নেক্সট কৈছে চোৱা x plus 2y minus 3 is equal to 0 5x plus ky plus 7 0 সমীকৰণটো সমাধান কি হ'ব ঠিক আছে মই অলপমান জুম কৰি দিছো চোৱা তোমালোকে এতিয়া জুম কৰিব পৰা নাযায় ন যে সমীকৰণ দুটা কি আছে x plus 2y minus 3 এটো আমি 1 নম্বৰ বুলি ধৰিছো তাৰপিছত 5x plus ky plus 7 is equal to 0 টো 2 নম্বৰ বুলি ধৰিছো a1 মানে 1 a2 মানে হৈছে 2 a3 মানে হৈছে -3 a2 মানে হৈছে 5 a চোৱা 5 y আগত কি আছে k আছে b2 মানে k আৰু 7 আছে মানে c2 মানে 7 হ'ব এতিয়া আমি জানো a1 divided by a2 1 divided by 5 b1 divided by b2 2 divided by k c1 divided by c2 minus 3 divided by k যেটো কোনো সমাধান নাই গতিয়া a1 divided by a1 is equal to b1 not c1 divided by c2 ঠিক আছে এটা মান কিটা বহাই দিছে তোমালোকে চোৱা তাৰ পিছত চোৱা 1 divided by 5 আৰু 2 divided by k লৈছা ঠিক আছে এই দুটা লৈছা যেটো এই দুটা সমান হয় দেখা পাইছা সমান হয় না নহয় সমান হয় যেটো হেৰি আছে গতিয়া কি হ'ব আমি k এর মানটো চোৱা 5 k তো k এই দুটা পূৰণ কৰিম k আৰু 1 পূৰণ কৰিলে k হ'ব আৰু 5 দুগুণ 10 হ'ব অৰ্থাৎ 10 হ'ব ইয়াৰ এনসাৰ গতিয়া কোনটো হ'ব এনসাৰ যদি আমি চাও তেতিয়া হলে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট হৈছে 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ 3 6 অৰ্থাৎ x অৰ ঠাইত আমি 3 লিখিম y ঠাইত 6 লিখিম kx plus 3 ৰেখাডাল সমাধান হয় তেন্তে k এর মান হ'ব k এর মানটো কিমান হ'ব খুদিছে -1 +1 2 আৰু 3 কোনটো হ'ব y is equal to kx plus 3 y মান 6 দিয়া আছে k into 3 plus 3 হ'ব অৰ্থাৎ y ঠাইত আমি 6 বহাম কাৰণ 6 দিয়া আছে চোৱা y ঠাইত 6 দিয়া আছে 6 বহাবা k থাকিল x অৰ ঠাইত 3 দিয়া আছে 3 বহাবা প্লাস থাকিল প্লাস 3 আছিল 6 থাকিল এই 3 টো প্লাস আছে এফালে আইলে মাইনাস হ'ব 6 minus 3 3 হ'ব আৰু k আৰু 3 আৰু k কি হ'ব 28 k হ'ব এটা 28 k লিখিলে এফালে 3 লিখিলা k এর মান কিমান হ'ব 3 divided by 3 অৰ্থাৎ 3 3 ৰে কেবা যাব এবাৰ যাব k is equal to 1 হ'ব ইয়াৰ आंसर k is equal to 1 নেক্সট তোমালোকে চোৱা 10 নম্বৰ প্ৰশ্নটো তলত দিয়া সমীকৰণটো কোনটো দ্বিঘাত সমীকৰণ নহয় দেখা পাইছা তোমালোকে বাকিটা দ্বিঘাত সমীকৰণ হ'ব b2 দ্বিঘাত সমীকৰণ নহয় 2 নম্বৰ প্ৰশ্নটো চোৱা ap মান দিয়া আছে ap মান 3 7 11 অৰ্থাৎ সমান্তর প্ৰকৃতি মান দিয়া আছে 15 গতি আমি লিখি লৈছো শ্ৰেণীটো হল 3 7 11 15 a মানে কিমান প্ৰথম ৰাশিটো a বুলি কোৱা হয় a3 দিয়া আছে d মানে কি দ্বিতীয় ৰাশিটো বা প্ৰথম ৰাশিটো b 7 পৰা 3 গলে 4 n মানে কিমান তম 15 তম ঠিক আছে ফৰ্মুলাটো n = a + n - 1 * d n মানে 15 হ'ব a এর মান 3 n মানে 15 - 1 * d মানে হৈছে 4 গতিয়া চোৱা 3 থাকিল 15 পৰা 1 গলে 14 থাকিল আইফালে 4 থাকিল ঠিক আছে 3 লিখিলো 14 4 গুণ কিমান 56 56 56 3 কিমান হ'ব 59 হ'ব ইয়াৰ आंसर কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব b2 হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ d টো তোমালোকে এনেকুৱা হ'ব এখন যেটো 23 আছিল সেই কাৰণে ইয়াত প্যাটাৰ্ন মানে বেলে একো নাই ইয়াত তোমালোকৰ 10 আছিল নহয় এবাৰ 11 নম্বৰ এনেকুৱাকে থাকিব ঠিক আছে 11 নম্বৰ 45 টা 1 নম্বৰে থাকিব যেটো ইয়াৰ 1 নম্বৰে 45 টা আছিল কিন্তু এটোকা 2 নম্বৰ 3 ভাগ নহয় এবাৰ ডাইৰেক্ট 45 টা লাগি তেনেকুৱা হ'ব ইয়াত কেই নম্বৰ হ'ব 12 নম্বৰ হ'ব ঠিক আছে পৰীক্ষা এনেকুৱা কাটিব এটো 12 নম্বৰ হ'ব ঠিক আছে চোৱা ইয়াত 10টা মানে হেৰি কৰি দিছে তেনেকুৱা ইয়াত কিন্তু 12 নম্বৰ হবে 1 2 3 12 তোমালে মেট্ৰিকৰ নিচিনা হ'ব আৰু তলৰ কোনটো এটা সমকোণী ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে তোমালোকে চোৱা প্ৰথম সৰু দুটা বাহু দুটা পূৰণ কৰতে সৰু দুটা বাহুৰ স্কয়াৰ অৰ্থাৎ 7 4 গুণ কিমান হ'ব 7 4 গুণ 16 3 3 গুণ কিমান 3 3 গুণ 9 9 পাওঁতে কিমান 25 পালা আৰু তৃতীয় বাহুটো 5 5 গুণ 25 অৰ্থাৎ যদি আমি এনে ধৰণৰ চোৱা তো চোৱা তোমালোকে ৰবা এক মিনিট হা এক মিনিট এটো দেখা পাইছা তোমালোকে ইয়াত চোৱা 3 3 স্কয়াৰ দিয়া আছে অৰ্থাৎ 3 ইয়াত 3 টো আছে 3 স্কয়াৰ হ'ব আৰু 3 3 গুণ 9 হ'ব 7 7 16 9 16 কিমান 25 যাব যত 5 5 গুণ 25 এ পাও
ঠিক আছে অৰ্থাৎ সৰু দুটা বাহু পূৰণ কৰাৰ পিছত যিটো ডাঙৰ বাহুটো আছে অৰ্থাৎ ডাঙৰ মানটো আছে সেইটো স্কুৱেৰ কৰোঁতে যিমান পাওঁ সিমান পাব লাগিব এতিয়া 9 আৰু 12 আৰু 15 আছিল গতিকে 9 আৰু 12 দুটা সৰু যিহেতু 15তকৈ গতিকে 9 গুণ 81 12 12 144 দুটা যোগ কৰোঁতে 15 15 125 পাব লাগিব দুটা যোগ কৰোঁতে বৰ্গৰ সংখ্যা যোগ কৰোঁতে 2 2 গুণ 4 1 1 গুণ 1 গতিকে কিমান পাব লাগিব 4 1 5 আৰু 2 বাৰ 5 স্কুৱেৰ কৰোঁতে আমি কিমান পাইছোঁ 5 পাইছোঁ কিন্তু আমি দেখা পালোঁ 5 5 গুণ 25 7 7 গুণ 49 দুটা যোগ কৰোঁতে 74 পাইছোঁ কিন্তু 9 9 গুণ কিমান হ'ব 81 পাব লাগিছিল গতিকে এইটো কি হ'ব ভুল হ'ব কোনটো ভুল হ'ব যদি চাওঁ তেতিয়াহ'লে ডিটো ভুল হ'ব গতিকে ভুল মানে ইয়াত শুদ্ধ আৰু কোনটো নহয় বুলি কৈছে এইটো শুদ্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকল যিহেতু আমাৰ নেক্সট কৰি দিম সময় যিহেতু কম আছে কাৰণ ইয়াৰ পিছত আকৌ অনলাইন ক্লাছ থাকে টিউশ্যন থাকে অনলাইন টিউশ্যন চ' ক্লাছ 9 10 8 এনেকুৱা থাকে গতিকে সেইকাৰণে বাকীখিনি কালি কৰি দিম নেক্সট কৰি দিম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ যদি কোনোবা ভাইটি ভণ্টি আছে তেতিয়াহ'লে অনলাইন ক্লাছত জইন হ'ব পাৰিব 8 9 10 ঠিক আছে 8 9 10 লৈকে পাৰিব ঠিক আছে বাই ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব আৰু নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত